হেল্ল' বন্ধু বান্ধৱীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল ইংটেবলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ এটি ডাঙৰ খবৰ। অসম চৰকাৰৰ তৰফৰ পৰা নতুন এটা SOP আজি জাৰি কৰা হৈছে। আজি 7 জানুৱাৰী 2022 তাৰিখত নতুন SOP চবৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। ইয়াত বহুকেইটা ক্ষেত্ৰত নিৰ্দেশনা প্ৰদান কৰা হৈছে, ৰেষ্ট্ৰিকশ্যন লৈ অহা হৈছে। সেই কথাখিনি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে গোটেইখিনি ভিডিঅ' আপোনালোকে স্কিপ নকৰাকৈ চাব। তেতিয়াহ'লে ইয়াৰ ভিতৰত কি ৰেষ্ট্ৰিকশ্যন আছে, কি ক্ষেত্ৰত এলাউ কৰা হৈছে, সেই গোটেইখিনি কথা আপোনালোকে গম পাই যাব। প্ৰথমতে আপোনালোকে চাওক, এনেক্সাৰ 1ত উল্লেখ কৰা হৈছে যে যোৱা 25 ডিচেম্বৰ 2021 তাৰিখত যিটো নিৰ্দেশনা প্ৰদান কৰা হৈছিল, সেই নিৰ্দেশনাসমূহ প্ৰদান কৰা হৈছিল ৰুৰাল আৰু আৰবান এৰিয়াক লৈ। কণ্টেইনমেণ্ট যিসমূহ জ'ন আছে, সেই জ'নসমূহ কণ্টেইনমেণ্ট জ'ন হিচাপে থাকিব ফাৰ্ডাৰ অৰ্ডাৰ নোহোৱালৈকে। ছেকেণ্ডত আপোনালোকে দেখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে যোৱা 27 ডিচেম্বৰ 2021 তাৰিখে যিটো নিৰ্দেশনা প্ৰদান কৰিছিল, সেই নিৰ্দেশনা অনুসৰি কেইবাটাও ডিষ্ট্ৰিক্ট অথবা লোকাল লেভেলত তেওঁলোকে এডভাইচ প্ৰদান কৰিছিলে অমিক্ৰন আৰু COVID-19 সম্পৰ্কিত। আৰু এনেক্সাৰ 2ত উল্লেখ কৰা হৈছে ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ্ছসকলৰ কাৰণে কিছু কথা, তেওঁলোকৰ ৰেষ্ট্ৰিকশ্যনৰ কথা কোৱা হৈছে। তাৰপিছত কোৱা হৈছে যে যিহেতু COVID-19ৰ পজিটিভিটি ৰেট যিটো এইটো দিনে দিনে বৃদ্ধি হ'বলৈ গৈ আছে, সেইকাৰণে নতুনকৈ এই SOPটো প্ৰকাশ কৰা হৈছে। আৰু এই নতুন SOPটো ইফেক্টিভ হ'ব 8 জানুৱাৰী ৰাতিপুৱা 6 বজাৰ পৰা। 8 জানুৱাৰী ৰাতিপুৱা 6 বজাৰ পৰা এই নতুন SOPটো কাৰ্যকৰী হ'ব। কণ্টেইনমেণ্ট জ'নৰ ক্ষেত্ৰত ঘোষণা কৰা হৈছে যে কণ্টেইনমেণ্ট জ'ন সেইসমূহক ঘোষণা কৰা হ'ব য'ত যোৱা এক সপ্তাহৰ ভিতৰত যদি সেই জ'নটোত 10টা কেছ পোৱা গৈছে, তেতিয়াহ'লে তাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব। যদিও সেই অসম্পূৰ্ণ কণ্টেইনমেণ্ট জ'নত যিসমূহ ইমাৰ্জেঞ্চি ছাৰ্ভিচ, সেই ইমাৰ্জেঞ্চি ছাৰ্ভিচসমূহ চলি থাকিব। খোৱা বস্তুৰ দোকান, গ্ৰ'চাৰিজ, ফুডছ, ভেজিটেবলছ, ডায়েৰী বা মিল্ক বুথছ, এনিমেল ফডাৰ এইসমূহ খোলা থাকিব। ড্ৰাগছৰ দোকান, যিকোনো মেডিকেলৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। মেডিকেলৰ দোকানসমূহ খোলা থাকিব। এতিয়া চাওক কি ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন প্ৰদান কৰা হৈছে, সেইখিনি আমি অলপ জানিবলৈ যত্ন কৰিম। প্ৰথমতে চাওক, ৰেষ্ট্ৰিকশ্যন ইম্প'জড ফৰ অল ডিষ্ট্ৰিক্টছ, সকলোবোৰ ডিষ্ট্ৰিক্টৰ কাৰণে ৰেষ্ট্ৰিকশ্যন ঘোষণা কৰা হৈছে। ৰেষ্ট্ৰিকশ্যনৰ টাইম উল্লেখ কৰি দিয়া হৈছে। কাৰফিউ টাইম ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে কাৰফিউ থাকিব। অপেনিং অফ ৱৰ্ক প্লেছ এণ্ড বিজনেছ কমাৰ্চিয়েল ইষ্টাব্লিছমেণ্টছ, এইবিলাক 9 বজাৰ পিছত খোলা ৰাখিব নোৱাৰিব। ফাংচনিং অফ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট অফিচেছ ইষ্টাব্লিছমেণ্টছ এজ পাৰ ইউজুৱেল ৱৰ্কিং আৱাৰ্ছ, সময়মতে চলি থাকিব এইবোৰ, কিন্তু ৰাতি 9 বজাৰ পিছত এইবিলাক বন্ধ কৰিব লাগিব। লগতে কোৱা হৈছে দোকান আৰু কমাৰ্চিয়েল ইষ্টাব্লিছমেণ্টৰ খোলাৰ ক্ষেত্ৰত কোৱা হৈছে ৰাতি 9 বজালৈকে খুলিব পাৰিব। গ্ৰ'চাৰিজ, ফ্ৰুটছ, ভেজিটেবলছ, ডায়েৰী, মিল্ক বুথছ, এনিমেল ফডাৰ এইবিলাকৰ দোকান ৰাতি মেক্সিমাম 9 বজালৈকেহে খুলি ৰাখিব পাৰিব। তাৰপিছত হোটেলত খোৱা, ধাবাছ ইত্যাদিত খোৱা লোৱা কৰাৰ ক্ষেত্ৰত 9 বজালৈকেহে, ৰাতি 9 বজালৈকেহে পাৰিব, যদিও 50% ছিট কেপাচিটি ৰাখিব লাগিব। তাৰপিছত ৰেষ্টুৰেণ্ট বা ধাবাৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ সময়সীমা দিয়া হৈছে ৰাতি 10 বজালৈকে। তাৰপিছত চেল কাউণ্টাৰ্ছ, শ্ব'ৰুমছ ইত্যাদি, ক'ল্ড ষ্ট'ৰেজ বা ৱেৰ হাউচ এইবিলাক খোলা থাকিব ৰাতি 9 বজালৈকে। এতিয়া চাওক, আদাৰ ৰেষ্ট্ৰিকশ্যনছ এণ্ড ৰিলেক্সেশ্যন, অন্যান্য ক্ষেত্ৰসমূহত কেনেধৰণৰ ৰেষ্ট্ৰিকশ্যন আৰু ৰিলেক্সেশ্যন কৰা হৈছে
ইয়াত কৈছে অল গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ ইনক্লুডিং কণ্ট্ৰেকচুৱেল এণ্ড ফিক্সড পে শুড বি ফুল্লি ভেকচিনেটেড এণ্ড শ্বেল এটেণ্ড অফিচ। চৰকাৰী কৰ্মচাৰী যিমান আছে, কণ্ট্ৰেকচুৱেলে হওক বা ফিক্সড পে হওক, গোটেইসমূহ কিন্তু সম্পূৰ্ণ ভেকচিনেটেড হ'ব লাগিব আৰু অফিচ এটেণ্ড কৰিব লাগিব। এমপ্লয়িজ হু আৰ নট ফুল্লি ভেকচিনেটেড will not be allowed to attend office again. They will have to avail leave if available or extraordinary leave for which they will not be paid salary. গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যে এমপ্লয়ীসকলে যদি ফুল্লি ভেকচিনেট কৰা নাই, যদি 2টা ড'জে কমপ্লিট কৰা নাই, তেতিয়াহ'লে তেওঁলোকে লিভ ল'ব লাগিব, ছুটি ল'ব লাগিব। যদিহে ছুটি আছে আৰু যদি ছুটি নাথাকে তেতিয়াহ'লে তেওঁলোকৰ চেলাৰী কাট হ'ব। আৰু যিসমূহৰ ক্ষেত্ৰত ভেকচিনেশ্যন লোৱাৰ ৰেষ্ট্ৰিকশ্যন আছে গাইডলাইন মতে, তেওঁলোকে বাচি যাব। এই ক্ষেত্ৰত ইমাৰ্জেঞ্চি ছাৰ্ভিচত কাম কৰা এমপ্লয়ীসকলে যিকোনো ঠাইত বা যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ ছাৰ্ভিচ তেওঁলোকে চলাই ল'ব লাগিব। পাব্লিক ট্ৰেন্সপৰ্টৰ কথা কোৱা হৈছে, গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট। ইয়াতে কোৱা হৈছে গুড ট্ৰেন্সপৰ্ট শ্বেল কণ্টিনিউ আনহিণ্ডাৰ্ড। বস্তু সামগ্ৰী কঢ়িওৱা যিসমূহ ট্ৰেন্সপৰ্ট ছিষ্টেম আছে সেইবিলাক চলি থাকিব। অল পাব্লিক ট্ৰেন্সপৰ্ট অথৰিটিজ শ্বেল ইনফৰ্চ COVID-19 এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ এণ্ড চিটিং ইনচাইড দ্য ভেহিকেলছ কেৰিয়াৰ্ছ কণ্টেইনাৰ্ছ এটচেট্ৰা। সকলোবোৰ পাব্লিক ট্ৰেন্সপৰ্ট অথৰিটিয়ে COVID-19 যি নিয়ম নীতি আছে সেই নিয়ম নীতিসমূহ তেওঁলোকে মানি সেই ভেহিকেলছত বহাৰ ব্যৱস্থা কৰিব লাগিব বা বস্তু পাতি আদি কঢ়িওৱাৰ ক্ষেত্ৰত যি নিয়ম নীতি আছে সেই নিয়ম নীতিখিনি মানি চলিব লাগিব। অটো ৰিক্সা, চাইকেল ৰিক্সা অথবা টেক্সিত অহা যোৱা কৰা পেচেঞ্জাৰসকলৰ কাৰণে ছিটিং কেপাচিটি 100% ৰখা হৈছে যদিহে তেওঁলোকে ফুল্লি ভেকচিনেট হৈছে, যদি 2টা পালিৰ ড'জ তেওঁলোকে গ্ৰহণ কৰিছে। পিলিয়ন ৰাইডিং অথবা মটৰ চাইকেল এইবিলাক ফুল্লি ভেকচিনেট কৰা ব্যক্তিয়ে চলাব পাৰিব, কিন্তু মাস্ক পৰিধান কৰাটো কম্পালচাৰী। ইণ্ট্ৰা ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰৰ ক্ষেত্ৰত 100% ছিট কেপাচিটি ৰখা হৈছে যদিও পেচেঞ্জাৰসকলে 2টা পালিৰ ভেকচিন লোৱাটো বাধ্যতামূলক কৰি দিয়া হৈছে। পেচেঞ্জাৰসকলৰ ক্ষেত্ৰত কোৱা হৈছে যে ষ্টেণ্ডিং পেচেঞ্জাৰক এলাউ কৰা নহ'ব। বাছৰ ভিতৰত থিয় কৰাই পেচেঞ্জাৰক কঢ়িয়াই লৈ যোৱাৰ ওপৰত বাধা প্ৰদান কৰা হৈছে। আৰু যদি তেনেকুৱা কৰে তেতিয়াহ'লে তেওঁলোকৰ ড্ৰাইভিং লাইচেন্স অথবা ভেহিকেলৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰা হ'ব বুলি কোৱা হৈছে। ইণ্টাৰ ডিষ্ট্ৰিক্ট পেচেঞ্জাৰ ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰত 100% পেচেঞ্জাৰ তেওঁলোকে কঢ়িয়াই লৈ যাব পাৰিব যদিহে পেচেঞ্জাৰসকলে 100% ভেকচিনেট হৈছে, অৰ্থাৎ 2টা পালিৰ ভেকচিন তেওঁলোকে গ্ৰহণ কৰিছে। কিন্তু এই ক্ষেত্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। শিক্ষা অনুষ্ঠানসমূহৰ ক্ষেত্ৰত যি কিছুমান ৰেষ্ট্ৰিকশ্যনৰ কথা ইয়াত উল্লেখ কৰা হৈছে। অল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ইনক্লুডিং কলেজ, স্কুলছ, কলেজ, ইউনিভাৰ্চিটিজ শ্বেল কণ্টিনিউ টু প্ৰভাইড কোৱালিটি ভাৰ্চুৱেল অপশ্যনছ। সকলোবোৰ শিক্ষা অনুষ্ঠান, কলেজ, স্কুল, ইউনিভাৰ্চিটি আদি কৰি গোটেইখিনিতে অনলাইন ক্লাছৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। অল স্কুলছ আপ টু ক্লাছ 8 ইন কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট এণ্ড আপ টু ক্লাছ 5 ইন অল আদাৰ ডিষ্ট্ৰিক্ট শ্বেল ৰিমেইন ক্ল'জ। কোৱা হৈছে যে কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্টত, কামৰূপ মেট্ৰত ক্লাছ 8লৈকে স্কুল সম্পূৰ্ণ বন্ধ থাকিব আৰু অইন ডিষ্ট্ৰিক্টসমূহত, অইন জিলাসমূহত ক্লাছ 5লৈকে সম্পূৰ্ণ বন্ধ থাকিব। কোনো ধৰণৰ ফিজিকেল ক্লাছ তেওঁলোকৰ ক্ষেত্ৰত এলাউ কৰা নহ'ব। কামৰূপ মেট্ৰৰ ক্ষেত্ৰত কোৱা হৈছে যে ক্লাছ নৱমমান শ্ৰেণীলৈকে তেওঁলোকে একদিন পিছে ক্লাছ চলাব পাৰিব।
অকল কামৰূপ মেট্ৰৰ কথা কোৱা হৈছে যে নৱম শ্ৰেণীত ক্লাছ একদিন পিছে পিছে তেওঁলোকে কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসমূহক ভগাই ল'ব লাগিব। আৰু অইন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ক্লাছ 6ৰ কথা কোৱা হৈছে যে ক্লাছ 6টো তেওঁলোকে একদিন পিছে পিছে ভগাই লৈ ক্লাছ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসমূহক। আৰু ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰ ষ্টুডেণ্ট অফ ইঞ্জিনিয়াৰিং মেডিকেল কলেজ এইবিলাকৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা ৰখা হোৱা নাই। যদিহে তেওঁলোকে ছাত্ৰ ছাত্ৰীসমূহে ফুল্লি ভেকচিনেট হৈছে, যদি ছাত্ৰ ছাত্ৰীসমূহে দুয়োটা পালিৰে ড'জ লৈছে, তেতিয়াহ'লে তেওঁলোকৰ ফিজিকেল ক্লাছ চলি থাকিব, কোনো ধৰণৰ বাধ্যবাধকতা নাই। পাব্লিক গেডাৰিংছৰ ওপৰত ৰেষ্ট্ৰিকশ্যন প্ৰদান কৰা হৈছে আৰু কোৱা হৈছে যে মিটিং গেডাৰিং যিকোনো ঠাইত অ'পেন স্পেচত মিটিং কৰিবলৈ হ'লে জুৰিছডিকশ্যনেল নিয়ম নীতিৰ মাজেৰে তেওঁলোকে সভা সমিতি অনুষ্ঠিত কৰিব পাৰিব। খোলা মঞ্চত মিটিং কৰিবলৈ হ'লে 50% ছিট কেপাচিটি এলাউ কৰা হ'ব। ক্ষমা কৰিব, যিকোনো মিটিং বা হলত বা অডিটৰিয়ামত মিটিং কৰিবলৈ হ'লে 50% ছিট কেপাচিটিক এলাউ কৰা হৈছে, যদিও মেক্সিমাম 200 জনকহে এলাউ কৰিব পাৰিব। বিয়া অথবা ধৰ্মীয় অনুষ্ঠানত একত্ৰিত হ'বলৈ সৰ্বোচ্চ 200 জনক, প্ৰথম ড'জ লোৱা 200 জনকহে এলাউ কৰিব পাৰিব। ধৰ্মীয় ঠাই অথবা সামাজিক যিখিনি স্থান আছে সেইখিনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঠাইসমূহৰ ক্ষেত্ৰত 60 জন, দুয়োটা ড'জৰ পালি লোৱা 60 জনক এলাউ কৰিব পাৰিব, কিন্তু ঘণ্টাত 40 জনহে এলাউ হ'ব। আৰু যিকোনো পূজাৰ মেলা বা যিকোনো পূজাত যাবলৈ হ'লে পিলগ্ৰিমছসকলে দুয়োটা ড'জৰ ভেকচিন ল'ব লাগিব, দুয়োটা পালিৰ ভেকচিন ল'ব লাগিব। সৎকাৰৰ ক্ষেত্ৰত কোৱা হৈছে যে 100 জনকহে এলাউ কৰা হ'ব, 100 জনৰ ওপৰত এলাউ কৰা নহ'ব। সাপ্তাহিক হাট অথবা বাজাৰক 6 ঘণ্টাৰ কাৰণে, সৰ্বোচ্চ 6 ঘণ্টাৰ কাৰণে অনুমতি প্ৰদান কৰা হ'ব। আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচ যেনেকুৱা ফাৰ্মাচিছ, হস্পিটেলছ, এনিমেল কেয়াৰ চেণ্টাৰ্ছ এণ্ড ভেটাৰিনাৰী ক্লিনিক এইবিলাক 24 ঘণ্টাই খোলা থাকিব। চিনেমা হল থিয়েটাৰৰ ক্ষেত্ৰত কোৱা হৈছে যে 50% ছিট কেপাচিটি এলাউ কৰা হ'ব। বাকী আৰু এটা গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। পাব্লিক প্লেচত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আৰু যদি কোনোবাই মাস্ক পৰিধান নকৰাকৈ পাব্লিক প্লেচলৈ গুচি যায়, তেতিয়াহ'লে তেওঁক ফাইন ভৰিব লাগিব। আৰু যিকোনো ক্ষেত্ৰতে ভেকচিন নলোৱা ব্যক্তিক কোনো পাব্লিক স্পেচত বা প্লেচত তেওঁলোকক এলাউ কৰা নহ'ব, অনুমতি প্ৰদান কৰা নহ'ব। 15 জানুৱাৰীৰ পিছত অকল হস্পিটেলৰ বাহিৰত, হস্পিটেল এৰি তেওঁলোকে কোনো ঠাইতে যাব নোৱাৰিব। দোকান পোহাৰসমূহত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত দোকানৰ মালিকে 6 ফিট দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। দোকানীয়ে অথবা কাষ্টমাৰে মাস্ক পৰিধান কৰাটো আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাটো বাধ্যতামূলক। আশা কৰোঁ আপোনালোকে ছবিটো নিশ্চিতভাৱে বুজি পাইছে আৰু আপোনালোকে উপকৃত হৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটি লাইক কৰি দিব। ধন্যবাদ।